ইয়াৰ তত্ত্ব চাবলৈ গ'লে মৌ ৰসৰ নিচিনা, কিন্তু মৌচাক পাৰিবলৈ যিমান কঠিন, মৌ মাজৰ পৰা মৌ উলিয়াবৰ কাৰণে যিমান কঠিন, ঘোষা শাস্ত্ৰভাগী মন্থন কৰিবলৈ কিন্তু সিমান কঠিন। কিন্তু মন্থন কৰিব পাৰিলে ইয়াৰ যিটো অমৃত পাজ হ'ব, সঁচাকৈয়ে মানৱ জীৱনৰ কাৰণে ই অতি গুৰুত্বপূৰ্ণ শাস্ত্ৰ। নামঘোষা প্ৰধানকৈ বৈশিষ্ট্য হৈছে পুণ্য শ্লোক শংকৰ স্মৃতি। পুণ্য শ্লোক শংকৰ স্মৃতিৰ ওপৰত শংকৰদেৱক তেওঁ যি গুৰু মানি ল'লে, যে গুৰুৰ তত্ত্বখিনি তেওঁ হৃদয়ংগম কৰিলে, গুৰু কৃপাহি কেৱলম, তেওঁ গুৰুক ঈশ্বৰ জ্ঞানে যিটো দেখুৱাইছে ঘোষা তত্ত্বত, আমি যদি এই কথাখিনি যদি হৃদয়ংগম কৰিব পাৰোঁ, গুৰুক যদি আমি ঈশ্বৰ জ্ঞানে চাব পাৰিলোহেঁতেন, মানৱ জীৱনত কেতিয়াও অশান্তি নাহিলহেঁতেন। কিন্তু আমি অন্তৰ দৃষ্টিৰে ঘোষাভাগী অধ্যয়ন কৰিব পৰা নাই, ব্ৰাহিক দৃষ্টিৰে পঢ়িছোঁ। মুক্তিত নিস্পৃহা যিটো সেহি ভকতক নম, ৰসময় মাগু ভকতি, মুক্তি তনিজ বুলি ক'লোঁ, কিন্তু ঘোষাত কি আছিলে? আমি যে আগতেই কৈছোঁ যে বস্তুটো অতি কোমল, দেখাত অতি কোমল, অন্তৰ্নিহিত দৃষ্টিৰে চালে কিন্তু অতি টান। আমি শুনি আহিছোঁ, পৰম্পৰা গাই গৈছোঁ, মুক্তি তনিজ স্পৃহা যিটো, মুক্তিটো বুজিলোঁ, স্তনিজটো কি আছিলে বুজিলোঁ জানো কেতিয়াবা? তনিজ হ'ব জানো? তনিজৰ কিবা অৰ্থ থাকিবনো? কিন্তু আমি নাজানিলোঁ, গাই গ'লোঁ আৰু কোমল পালোঁ, গুচি গ'ল। কিন্তু অন্তৰ্দৃষ্টিৰে নাচালোঁ, মুক্তিটো নিস্পৃহ যিটো, যাৰ মুক্তি স্পৃহা নাই। প্ৰথম ঘোষা কেতিয়াবা আমি লক্ষ্য কৰিছোঁনে বাৰু? কেতিয়াবা আমি অন্তৰ্দৃষ্টিৰে চাইছিলোঁনে বাৰু? কিন্তু আমি মুক্তিত নিস্পৃহা যিটো বুলিহে গাই গ'লোঁ। এই ঘোষাভাগী ক'ৰ পৰা আনিছে? যে মুক্তা অপি নিস্পৃহং বুলি যিটো শ্লোক আছে বিষ্ণুপুৰী সন্ন্যাসীৰ, তাৰ পৰা আনিছে। কিমান তত্ত্ব কথা আছে, যাৰ মুক্তিত স্পৃহা নাই। সেই ভকতক, সেইজন ভকতক মই চিন্তা কৰোঁ, যাৰ মুক্তিটো স্পৃহা নাই, সেইজনে সঁচা ভকত। আমাক ঘোষা তত্ত্বই শিকাইছে। কিন্তু আমি বাহ্যিক দৃষ্টিত, মই আমাৰ উপযুক্ত ব্যাখ্যাকাৰে কৈ থৈ গৈছে, আমি বাহ্যিক দৃষ্টিত নিজেই একশৰণীয়া বুলি ঘোষণা কৰোঁ, কিন্তু সঁচা অৰ্থত নিজক প্ৰশ্ন কৰিছোঁনে? এক শৰণ মানে ঐকান্তিক শৰণ, কায় মন বাক্য একত্ৰিত কৰি যিজনে শৰণ ল'ব পাৰিছে, সেইজন ঐকান্তিক শৰণ। এক কৃষ্ণৰ ওপৰত ধ্যান দি গুৰুৰ ওচৰত নিজক তেওঁ অৰ্পণ কৰিছে। গুৰুৰ চৰণত নিজক অৰ্পণ কৰিব লাগিব। এয়া হৈছে ঐকান্তিক ভক্ত, ঐকান্তিক ভকত। আমি তাকেই একশৰণীয়া বুলি কৈছোঁ, ঐকান্তিক শৰণ। পাৰিছোঁনে আমি নিজকে গুৰুৰ চৰণত আমি আত্মসমৰ্পণ কৰিব? ঘোষাই তত্ত্বখিনি কৈছে, যেতিয়া আমি গুৰুৰ ওচৰত আত্ম নিবেদন কৰিব পাৰিম, নিজকে উৎসৰ্গা কৰিব পাৰিম, তেতিয়া মুক্তিটো স্পৃহা নাথাকে। কিন্তু মুক্তিটো স্পৃহা নাহিব। আৰু মহাপুৰুষ মাধৱদেৱৰ নিচিনাকৈ পুণ্য শ্লোক শংকৰ স্মৃতি ৰোমন্থন হ'ব, অৰ্থাৎ নিজৰ গুৰুৰ তত্ত্বখিনি ৰোমন্থন হ'ব। আৰু নিজৰ গুৰু মনুষ্য জ্ঞানে নেদেখিব। মহাপুৰুষক গৰাকী এই তত্ত্বটোক কিনেও অতি গুৰুত্বৰ ভাৱেৰে আমাক কৈ থৈ গৈছে, অতি গুৰুত্ব আছে। কিন্তু এইটো
গুৰুক শ্ৰেষ্ঠতা প্ৰদান, গুৰুৱে দেখুওৱা পথ অনুসৰণ কৰি নামঘোষাৰ জৰিয়তে ভক্তি প্ৰচাৰ কৰিছে। মহাপুৰুষগৰাকীয়ে মাধৱ পুৰুষে গুৰুক প্ৰাধান্য দি ভক্তি তত্ত্ব প্ৰচাৰ কৰিছে। কি বুলি? হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে বৈকুণ্ঠক ভেদি। এয়াই হৈছে শিষ্যৰ গুৰুৰ ওপৰত থকা আত্মবিশ্বাস। এয়াই হৈছে শ্ৰেষ্ঠ শিষ্যৰ মূল তত্ত্ব। শ্ৰেষ্ঠ শিষ্য হ'ব লাগিব। আমি শৰণ লৈছোঁ। উপৰোক্ত বক্তাগৰাকীয়ে কৈছে, ক'ত ল'লোঁ বাৰু শৰণটো? মহাপুৰুষ মাধৱ পুৰুষে কিন্তু সঁচা অৰ্থত লৈছে। গুৰুৰ ওপৰত প্ৰেম আছে, গুৰুৰ প্ৰেম জাগি গৈছে। আমি ক'ত ল'লোঁ বাৰু? শৰণ 4 প্ৰকাৰেৰ হয়: আৰ্তত শৰণ, অৰ্থত শৰণ, জিজ্ঞাসু শৰণ আৰু জ্ঞানত শৰণ। মহাপুৰুষ মাধৱ পুৰুষে জ্ঞানত শৰণ ল'ব পাৰিছিল। মহাপুৰুষ মাধৱদেৱে জিজ্ঞাসুত শৰণ লৈছিল। কিয়? জানিবৰ কাৰণে অতি আগ্ৰহ হৈছিল গুৰুৰ পৰা জ্ঞান তত্ত্ব ল'বৰ কাৰণে। আৰু জিজ্ঞাসু হ'লেই জ্ঞান আহি পৰে। কিন্তু আমি ক'ত লৈছোঁ বাৰু? সকলোকে কোৱা নাই, কিন্তু নিজকে যদি চাই আমি ক'ত লৈছোঁ বাৰু? আমি অৰ্থত লৈছোঁ, আমি আৰ্তত লৈছোঁ। কেনেকৈ? আজি সমাজে কৈছে, হেৰৌ পাই, পিতৃয়ে কৈছে, হেৰৌ শৰণ লৈ আহ। বোলে মই নলওঁ এতিয়া। ঠিক আছে, নলওঁ, নালাগে, তোক বিয়া পাতি নিদিম। কিন্তু ভয় লাগি গ'ল মোৰ। ভয়ত গৈ গুৰিত শৰণ ল'লোঁ। কি ক'লে দৰকাৰ নাই, শৰণ ল'লোঁ। আৰু সেইদিনাৰ পৰা গুৰুৰ লগত কোনো যোগাযোগ নাই, আৰ্ত ভয়ত। কেতিয়াবা দেউতাকে কৈছে, তোৰ যে চাকৰিটো হোৱা নাই, তোৰ যে কৰ্মক্ষেত্ৰত যে আগবাঢ়িব পৰা নাই, গুৰুৰ গুৰিলৈ যাচোন, শৰণটো লৈ আহ, কিজানি তই আগবাঢ়িব পাৰই। এইটো আৰ্থত শৰণ। অৰ্থত শৰণ। চাকৰিটো হ'ব অৰ্থৰ কাৰণে, কাৰবাৰটো ভাল হওক অৰ্থৰ কাৰণে। আমাৰ শৰণ তাতেই সীমাবদ্ধ হৈ আছে। কিন্তু আচল শৰণ যদি বিচাৰ কৰা যায়, মহাপুৰুষসকলে এই তত্ত্বখিনি হৃদয়ংগম কৰিছিল। ভাগৱত তত্ত্ব হৃদয়ংগম কৰি লৈছিল। ভাগৱতত যদি চোৱা যায়, 10ম স্কন্ধত পালে চাব, গোপীসকলে 4 শৰণ লৈছিলে। কিন্তু কৃষ্ণ যেতিয়া হেৰাই, কৃষ্ণক যেতিয়া পাইছিল, অহংকাৰত মত্ত হৈছিল। আমাৰো সমান ভাগ্যৱতী নাই। ভৈলন্ত অধীন যাদৱ ৰায়, অহংকাৰ আহিল, আমাৰ প্ৰেমত যাদৱ পৰি গ'ল। এই বুলি কোৱাৰ লগে লগে কৃষ্ণ যেতিয়া আঁতৰি গ'ল, কৃষ্ণক নোপোৱাৰ ভয়ত প্ৰথম শৰণ লৈছিল, দ্বিতীয়তে শৰণ লৈছিল একমাত্ৰ কৃষ্ণ নাম। কৃষ্ণইহে আমাৰ মূল ধন, সকলোটো অবস্তু কৃষ্ণহে বস্তু, এইটো অৰ্থত লৈছিল। তাতো যেতিয়া নাপালে, জানিবৰ কাৰণে বিচাৰি ফুৰিলে, বন উপবন বিচাৰি ফুৰিলে, এইটো যে জিজ্ঞাসু শৰণ। আৰু যেতিয়া নাপালে, তেওঁলোকে ভাবিলে কৃষ্ণৰ লীলাগুণ যদি কৰা হয়, তেতিয়াহে কৃষ্ণক পোৱা যদি জ্ঞানত শৰণ। লাষ্টত জ্ঞানত শৰণ লৈছিল। ঠিক মহাপুৰুষগৰাকীও, মাধৱ পুৰুষেও শংকৰদেৱক প্ৰথমতে কি কৰিছিল? যুক্তি তৰ্ক কৰি তেওঁৰ পৰা জানিবৰ কাৰণে জিজ্ঞাসু হৈছিল। আৰু যেতিয়া গোটেই তত্ত্বখিনি পাই গ'ল, তেতিয়া জ্ঞান উপজি গ'ল। এয়াই হৈছে তত্ত্ব। আৰু লগে লগে শংকৰদেৱৰ সমান নাই নাই নাই, আমাৰো পৰম গুৰু মাধৱদেৱে কৈছে, মোৰ পৰম গুৰু শংকৰৰ সমান আৰু কোনো থাকিব নোৱাৰে। আমি কেতিয়াবা চিন্তা কৰিছে, মোৰ পৰম গুৰু, মোৰ যিগৰাকী গুৰিত মই
আশ্ৰয় লৈছোঁ সেইগৰাকী মোৰ শ্ৰেষ্ঠ গুৰু বুলি আমি কেতিয়াবা স্বীকাৰ কৰিব পাৰিছোনে? আমাৰ শৰণৰ তাৎপৰ্যটো কিমানত আছে বাৰু? যিগৰাকী মহাপুৰুষ মাধৱ পুৰুষে কৈছে তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু, কিন্তু তাকেই লৈ আমি গাই আছো কি তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু। মুখেৰে গালে নহ'ব, তত্ত্বটো হৃদয়ংগম কৰিব পাৰিব লাগিব। তত্ত্ব যেতিয়ালৈকে নাহিব তেতিয়ালৈকে কিন্তু মই কৈছো ন, ঘোষা তত্ত্বখন দেখাত অতি কোমল, ভিতৰত সোমাই যদি অধ্যয়ন কৰা যায় ই অধিক টান। কিন্তু